বহুতেই কয় সংসাৰখন হেনো মৰমেৰে চলে, বন্ধুত্বৰে চলে। কিন্তু সংসাৰৰ সাগৰত সাঁতুৰি নাদুৰি শিকিলোঁ সংসাৰখন দেখোন স্বাৰ্থতহে চলে। নিজৰ দুখ আৰু বেদনা কেতিয়াও সকলোকে নকব, কিয়নো সকলোৰে ঘৰত মলম নাথাকে, নিমখ কিন্তু সকলোৰে ঘৰতে থাকে। বিষতো ইমান বিষ নাথাকে, যিমান বিষ আজিকালি মানুহৰ হৃদয়ত আনলৈ বুলি থাকে। সেই আনক আশা কৰা বাদ দিয়ক আৰু নিজৰ মনত এইটো বহুৱাই লওক, আপোনাৰ অবিহনে আপোনাক কোনেও সফলতা দিব নোৱাৰে। কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিব, এইটো ভাবক আপুনি অকলেই যথেষ্ট। সাহস হেৰুৱাসকলে সফলতাৰ বাট সৰু দেখে, কিন্তু শেষ উশাহলৈ যুঁজাজনৰ বাবে ৰাস্তাৰ কোনো শেষ নাই। বেয়া সময় অতীত হৈ যায়, কিন্তু বেয়া ব্যৱহাৰ কেতিয়াও অতীত নহয়। বিশ্বাস ভাঙি যোৱাৰ পিছত কোৱা চৰি কোনো মূল্য নাই। জন্ম হ'ল আনন্দময়, মৃত্যু হ'ল শান্তিময়, আৰু ইয়াৰ মাজৰ সময়খিনি বেদনাময়। কাৰোবাৰ প্ৰেৰণাৰ বাবে অপেক্ষা নকৰিবা, কিবা এটা নিজে আৰম্ভ কৰা। তোমাৰ কাম কোনো কৰি নিদিয়ে, নিজেই নিজৰ কাম কৰিব লাগিব। বহুত সৌভাগ্যশালী হয় সেইজন যিয়ে নেকি বুজাৰ সময়তে বুজে। প্ৰায়বোৰ কথাতে আপত্তি কৰা মানুহবোৰ সকলোতকৈ দুৰ্বল। জীৱনত যিসকলে তোমাক সফল হোৱাটো নিবিচাৰে, তেওঁলোকৰ কাৰণে ইমানেই কষ্ট কৰা যাতে তোমাৰ সফলতা দেখি তেওঁলোকে তোমাক চেলুট দিবলৈ বাধ্য হয়। যদি তোমাৰ আৰু তোমাৰ সপোনৰ মাজত কোনোবা থিয় হৈ আছে, তেন্তে বুজিবা তোমাৰ সক্ষমতাৰ ওপৰত সন্দেহ আছে। গতিকে নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস ৰাখা। নিজৰ ওপৰত ভৰসা ৰখাটো পক্ষীৰ পৰা শিকিব পাৰি, কিয়নো পক্ষীয়ে সন্ধিয়া বাহলৈ ঘূৰি আহোঁতে ওঠত কেতিয়াও কালিৰ বাবে খাদ্য নানে, কিয়নো কালি কেতিয়াও নাহে আৰু আজি কেতিয়াও নাযায়। মানুহৰ প্ৰথম পৰিচয় তাৰ ধুনীয়া চেহেৰাই দিয়ে, আৰু আচল পৰিচয় তাৰ ব্যৱহাৰে। মানুহেই মানুহৰ ৰাস্তা কাটে, মেকুৰী এনে বদনামী হয়। কান্দিলেই কাকো পোৱা নাযায়, হেৰুৱালেও কাকো পোৱা নাযায়। জীৱন পৰিৱৰ্তনৰ বাবে সময় সকলোৱে পায়, কিন্তু মনত ৰাখিব সময় পৰিৱৰ্তনৰ বাবে জীৱনক বাৰে বাৰে পোৱা নাযায়। লাভ পৃথিৱীৰ আটাইতকৈ তললৈ যোৱা বস্তু, মানুহে সদায় উঠায়ে থাকে। বন্ধুসকল, জীৱনত যদি কিবা এটা কৰিব খুজিছে, ভিৰৰ পৰা হাত সাৰি থাকিব, কাৰণ ভিৰে সাহস দিয়ে হয়, কিন্তু চিনাকিটো কাঢ়ি লৈ যায়। জীৱনত যদি সফল হ'ব বিচাৰিছে, তেতিয়াহ'লে কোৱা কম কৰক, শুনিবলৈ শিকক। ভাবিবলৈ কম কৰক, কাম কৰিবলৈ শিকক। আপত্তি কৰিবলৈ কমাওক, সন্দেহ কৰিবলৈ কমাওক। কেৱল নিজৰ ওপৰত ভৰসা কৰিবলৈ শিকক। ধন্যবাদ বন্ধুসকল। কথাবোৰ যদি মনোগ্ৰাহী হৈছে, তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ভিডিঅ'বিলাক নিয়মীয়াকৈ পাবলৈ ইউনিক আছাম ফেচবুক পেজটো ফ'ল' কৰিব, আৰু ইউনিক আছাম ইউটিউব চেনেলতো আপোনালোকে এই ভিডিঅ'সমূহ নিতৌ পাব। আমি যেতিয়া জন্মগ্ৰহণ কৰোঁ, তেতিয়া 9 মাহৰ আগতেই গম পাওঁ, কিন্তু যেতিয়া মৃত্যু হোৱা যায়, তেতিয়া 1 ছেকেণ্ডৰ আগতো গম পোৱা নাযায়। কি আচৰিত নহয়নে? কোনোবা এজনে মোক প্ৰশ্ন কৰিছিল, তোমাৰ জীৱনৰ আটাইতকৈ আপোন কোন? মই লাহেকৈ উত্তৰ দিলোঁ, সময়। কাৰণ যেতিয়া সময় ভালে থাকে, সকলো মানুহ মোৰ আপোন হৈ থাকে, আৰু যেতিয়া সময় বেয়া হৈ যায়, তেতিয়া সকলো পৰ হৈ যায়। সুখ সকলোৱে বিচাৰে, কিন্তু কোনেও কাকো দিব নোৱাৰে। কেৱল নিজৰ বাবে নিজেহে সুখ গোটাব লাগিব, আৰু সেই নিজৰ কৰ্মৰ দ্বাৰা গোটাওক। আপোনাক আনে সুখ দিব বুলি কেতিয়াও বহি নাথাকিব। আত্মা দুখীয়া হৈ থকাটোৱেই হ'ল বাস্তৱত দুখীয়া হৈ থকাৰ কাৰণ।
যিজনে আনক দিব নাজানে তেওঁ আনৰ পৰা ল'বও নাজানে। যিজনে আনক প্ৰশংসা কৰিব নাজানে তেওঁক আনে প্ৰশংসা কৰিলেও সেয়া ভাল কাম বুলি ভাবিব নোৱাৰে। জীৱন কেতিয়াও থমকি নৰয়, সাগৰে কেতিয়াও পানীৰ শূন্যতা অনুভৱ নকৰে, যেনেকৈ ৰাতিয়ে কেতিয়াও আন্ধাৰৰ বাবে চিন্তা নকৰে। মিছলীয়া মানুহৰ লগত কেতিয়াও কোনো কাৰণত বিবাদত লিপ্ত নহ'ব, কাৰণ তেওঁলোকে আপুনি নজনাকৈয়ে আপোনাক তেওঁ স্তৰলৈ নমাই লৈ যাব, যিটো আপুনি কেতিয়াও কল্পনা কৰিব নোৱাৰে। আজিলৈকে কোনো সম্পৰ্ক এদিনতে বিচ্ছেদ হোৱা দেখা নাই। যেতিয়া এজনে আনজনক এৰি যোৱাৰ সিদ্ধান্ত লয় তেতিয়া মনে মনে বহু আগৰ পৰাই এই সিদ্ধান্ত লয়, শেষত মাথো এটা অজুহাতহে দেখুৱায়। মানুহে প্ৰশংসা হৃদয়ৰ পৰা নকৰিলেও হিংসা কিন্তু সম্পূৰ্ণ হৃদয়ৰ পৰাই কৰে। পৃথিৱীৰ আটাইতকৈ আপোন হৈছে চকু পানী, যি বহুত বেছি সুখী হ'লেও লগত থাকে আৰু দুখৰ সময়তো লগত থাকে। আপুনি এজন মানুহক 99 দিন সহায় কৰি চাওক আৰু এদিন ভুল কৰি চাওক, চাব বহু সংখ্যক মানুহে কিন্তু এদিনৰ ভুলটোতহে বেছি গুৰুত্ব দিব। আপুনি কি ভাবে এজন মানুহ গোটেই জীৱন ৰাজপ্ৰসাদত থাকিব পালি সুখী হ'বনে? নহয়, মই কওঁ শুনক, নিজৰ ওপৰত ভৰসা আৰু বিশ্বাস কৰিব পৰা মানুহে জুপুৰি ঘৰতো সুখে থাকিব পাৰে। এবাৰ ভাবি চাওকচোন, শত্ৰুতা কোনো বীজ নহয়, তথাপিও হৃদয়ত গজি উঠে। আত্মসন্মান কোনো শৰীৰ নহয়, তথাপিও আঘাত লাগে। মানুহ কোনো বতৰ নহয়, অথচ সলনি হয়। চকু কোনো পুখুৰী নহয়, তথাপিও পানীৰে ভৰি থাকে। উঠখন কোনো কাপোৰ নহয়, অথচ চিলাই থব পাৰি। বুদ্ধি কোনো লৌহ নহয়, কিন্তু ই যুদ্ধত জয়ী হোৱা একমাত্ৰ আহিলা। বন্ধুসকল, আটাইতকৈ ভাল সুৰক্ষা হ'ল বিশ্বাস আৰু আটাইতকৈ ভাল অস্ত্ৰ হ'ল ধৈৰ্য। এই পৃথিৱীত আটাইতকৈ ভাল ঔষধ হ'ল হাঁহি, আটাইতকৈ ভাল সম্পত্তি হ'ল বুদ্ধি, আৰু আটাইতকৈ ডাঙৰ কথা কি জানে? এই সকলোবোৰ বিনামূলীয়া। জীৱনত হাঁহিটোৱেই সম্বল। হাঁহি নাথাকিলে সকলো ফালে অন্ধকাৰ, সেইবাবে হাঁহি থাকিব লাগে। যিয়ে হাঁহিব জানে তেওঁ আগবাঢ়ি যাবই, কিন্তু সাৱধান, আনক উপলুঙা আৰু ঠাট্টা কৰাক কেতিয়াও হাঁহি বুলি নকয়। যদি আপুনি নিজৰ ধন সম্পত্তিৰ মূল্য চাব বিচাৰে তেন্তে বেংক বেলেঞ্চ নাচাব, নিজৰ চকুৰ পৰা চকুলো উলিয়াই চাওক কিমান মানুহে আপোনাক চকু পানী মচিব আহে। আচৰণ আৰু মৰম, এই দুটা এনেকুৱা পক্ষী, ইয়াৰে ভিতৰত যদি যিকোনো এটা উৰি যায় আনটো নিজেই উৰি যায়। সদায় মনত ৰাখিবা, ভাঙি যোৱা বিশ্বাস আৰু পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। ওচৰৰ পৰা অহা শব্দবোৰৰ ভিতৰত সকলোতকৈ ওচৰৰ পৰা অহা শব্দটোৱেই হ'ল আত্মাৰ শব্দ, কিন্তু বহুত কম মানুহেহে এই শব্দটো শুনে। সংসাৰত দুই ধৰণৰ মানুহ থাকে, এক প্ৰকাৰে সুযোগ পালেই লগ এৰি দিয়ে আৰু দ্বিতীয় প্ৰকাৰে লগ দিয়াৰ বাবে সুযোগ বিচাৰি ফুৰে, আৰু দুয়োজনৰে পৰিচয় বেয়া সময়ত পোৱা যায়। আপুনি নিজে হাজাৰ ভুল কৰিলেও নিজকে নিজে মৰম কৰে, ক্ষমা কৰে, কিন্তু আনে কৰা সামান্য সৰু ভুলৰ বাবে তেওঁক কিয় ঘৃণা কৰিবলৈ লয়? মানুহক হৃদয় উজাৰি সন্মান দিয়ক। এই কাৰণে নহয় এইটো তেওঁৰ অধিকাৰ, এই কাৰণে দিয়ক এইটো আপোনাৰ সংস্কাৰ। সেই মানুহজনক কেতিয়াও মিছা কথা নকবা, যিজনে তোমাৰ মিছা কথাও সঁচা বুলি ভাবে। যি কৰিব নিজৰ শক্তিৰে কৰক, আনৰ নহয়, কিয়নো ভাটৌৱে আনৰ মাত ল'বলৈ যোৱাৰ কাৰণে সজাত থাকিব লগা হয়, আৰু ঈগলে নিজৰ শক্তি
শক্তিৰে উৰে সেই আকাশ চুব পাৰে। যিজনে তোমাৰ খং সহ্য কৰিও তোমাৰ লগত থাকিব তেওঁতকৈ মৰম আৰু ভাল পোৱা কোনো দিব নোৱাৰে।